ককা আইতা সকলোবোৰ ভাল মানুহ কিন্তু আমি মানুহবোৰ বৰ আৱেগিক আৰু কেতিয়াবা আমি এই আৱেগতে কিছুমান নকৰিবলগীয়া কাম কৰি দিওঁ কেনে পাইছা মোৰ মাছাজ ইউটিউবৰ পৰা শিকিছোঁ নেক্সট টাইম মই তোমাক মোৰ মালিচ দিম একেবাৰে পাৰ্লাৰৰ ষ্টাইলত কিন্তু বিভান কিয় আহিব ইয়ালে দেউতাৰ ওচৰলৈ আহিব বিচাৰিছে দেউতাৰ মুখেৰে বৃন্দাৰ কথা শুনিব বিচাৰিছে মোৰ এনেকুৱা মন গৈছে এতিয়াই যেন গৈ দেউতাক সাবতি ধৰিম আৰু কম দেউতা মই তোমাৰ ছোৱালী বৃন্দা দেউতা বিভান আহিছে খুৰা তুমি বহা কথা পাতা বাৰু বহা গাটো অলপ ভাল পাইছেনে খুৰা দুদিন পিছত জমৰ আলহী হ'ব লাগিব মোৰ আৰু সুস্থ হোৱাৰ আশা নাই বিভান খুৰা তেনেকৈ নক'বচোন এয়াই জীৱন দুদিনীয়া এই মানুহৰ জীৱনটো বাছুই কৈছে মোক তুমি কিয় আহিছা আপুনি ঠিকেই কৈছে দুদিনীয়া আমাৰ এই জীৱন তথাপিও আমি পোৱা নোপোৱাৰ দোমোজাত কিয় আবদ্ধ হৈ ৰওঁ আমি কিয় ইমান আৱেগিক আৱেগ আছে বাবেইতো আমি মানুহ আজি মোৰ মনটো একেবাৰে বেয়া মাৰ অৱস্থা ভাল নহয় কি হৈছে জানকী বাইদেউৰ নিজকে নমামিৰ অপৰাধী সজাই প্ৰতিটো মুহূৰ্ততে কষ্ট ভুগি আছে ভাঙি পৰিছে মানসিকভাৱে জীয়াই আছিল কেৱল এটা আশাতে নাতিনীজনী আহিব নমামিক ঘূৰাই আনিব নোৱাৰিলেও অন্ততঃ নমামিৰ অংশ এটি তেওঁ পাব এতিয়া যেতিয়া গম পালে যে তেওঁৰ সেই আশা কেতিয়াও পূৰণ নহয় জীয়াই থকাৰ ইচ্ছাও তেওঁৰ নোহোৱা হৈ গৈছে খুৰা মা আৰু বেছি দিন জীয়াই নাথাকে ডক্টৰেও হাৰ মানি গৈছে শাৰীৰিক বেমাৰৰহে চিকিৎসা থাকে কিন্তু মাৰ এই বেমাৰটো মানসিক খুৰা সেইবাবে মই আপোনাৰ ওচৰলৈ আহিছোঁ নিজ চকুৰে মোৰ ছোৱালীজনীক নেদেখিলেও অন্ততঃ আপোনাৰ পৰা তাইৰ কথাবোৰ শুনিব পাৰিম গৈ মাক কম তাইৰ কথা মায়ে ভাল পাব তেওঁৰ ইচ্ছা পূৰণ কৰিব নোৱাৰিলেও জীৱনৰ অন্তিম মুহূৰ্তত মাক সুখত ৰাখিবলৈ মই মোৰ ফালৰ পৰা এইটো চেষ্টা কৰিব বিচাৰিছোঁ কি যে হৈছে নহয় আজিকালি নেটৱৰ্কটোৱে নোপোৱা হৈছোঁ বিবুক ফোনত পোৱা হ'লে ভাল আছিল এখন ফটো আনিবলৈ ক'লোঁ হয় মোৰ নাতিনীজনীৰ কাজল বা ক'লৈ গ'ল তাইক ক'বলৈ কৈছিলোঁ মই বিবুক কথাটো নাই কোৱা চাগে তাইকো দুখ দি লাভ নাই
এইখন ঘৰো চম্ভালিছে, নিজৰ ঘৰখনো ফোনেৰেই চম্ভালি আছে। কিমান কাম কৰিব বেচেৰীজনীয়ে। ময়ে আকৌ এবাৰ কৰি চাওঁ। তোমাৰ ককা ক'লে গ'ল? ৰুমতে সোমাই আছে, দেউতাই দেখিব বুলি। তুমি কিয় ওলাই আহিছা? মোক দেখিলেওতো চিনি নাপাব যে মই তেওঁৰে ছোৱালী। কোনোবা আলহী বুলি ক'ম। আৰু মই ওচৰলৈ যোৱা নাই নহয়, দূৰে দূৰেই আছোঁ। হাঁহিলে কিয়? ককাই যে তোমাক ৰুমৰ বাহিৰৰ পৰা ওলাই আহিবলৈ দিছে, সেইটো ভাবিহে আচৰিত হৈছোঁ। দিয়া নাছিলে, বাথৰুমলৈ যাম বুলি কৈহে ওলাই আহিছোঁ। এতিয়াতো ককা আহিবও নোৱাৰে মোক বিচাৰি। ভালে কৰিছা দিয়া। সকলো কথা যে ককাৰ মতে চলিব লাগিব তেনেকুৱাতো কোনো কথা নাই। তুমি এতিয়া ডাঙৰ হৈছা, ভুল শুদ্ধ বিবেচনা কৰিব পৰা ক্ষমতা তোমাৰ আছে। আপুনি জানেনে, মোৰ আইতা অৱস্থা বহুত বেয়া হেনো। দেউতাই কান্দিছে তপন ককাৰ আগত। মোৰ বহুত দুখ লাগিছে। আইতাৰ হেনো মোক চোৱাৰ বৰ হেঁপাহ। আপুনি মোক এটা সহায় কৰিব পাৰিব নেকি? কি সহায়? মই আপোনাক মোৰ এখন ফটো দি দিম, সেইখন আপুনি দেউতাক দি দিব। মোক নেদেখিলেও অন্তত মোৰ ফটোখনকে চাই থাকিব পাৰিব। চোৱা বৃন্দা, মই তোমাক কৈছোঁ যে সকলো কথা ককাৰ মতে চলিব লাগিব বুলি কোনো কথা নাই। কিন্তু সেই মানে মই এইটোও কোৱা নাই যে তুমি ককাৰ সকলো সিদ্ধান্ত অৱমাননা কৰা। তুমি এনেকুৱা কাম কৰিলে ককাই কষ্ট পাব আৰু মোকো বেয়া পাব। মোক বেয়া পাওক, তাত বিশেষ কথা নাই, কিন্তু ককা আৰু তোমাৰ সম্পৰ্কটো সম্পূৰ্ণ বেলেগ। ককা তোমাৰ কাৰণে মা দেউতা সকলো। মই নিবিচাৰোঁ তুমি ককাক দুখ দিয়াটো। যদি ককাই বিচাৰে তেনেহ'লে ফটোখন দিব পাৰা। আপুনি ঠিকেই কৈছে, মই এই কাম কৰিব নোৱাৰোঁ। ককাই দুখ পাব। একো নাই দিয়া, দুখ নকৰিবা। সকলো ভগৱানৰ ওপৰত এৰি দিয়া, তেওঁ নিশ্চয় কিবা চমৎকাৰ কৰিব। হে ভগৱান, কিবাটো চমৎকাৰ কৰা প্লিজ। বৃন্দাক এবাৰ তালৈ লৈ নাযাওঁ কিয়? মানুহজনী সেই দুখতে যদি মৰি থাকে তোৰ বেয়া নালাগিব? এই তই কান্দিছ কিয়? মই মোৰ মাৰ অন্তিম ইচ্ছা ৰাখিব নোৱাৰিলোঁ ককা। হে ভগৱান, কিবাটো চমৎকাৰ কৰা প্লিজ।
তপন বিভানে কি ক'লে? জানকী বাইদেউৰ অৱস্থা হেনো বৰ বেয়া। কি হ'লনো বাইদেউ? জানই দেখোন নমামীৰ দুখত বিভান আহিছিল বৃন্দাৰ কথা জানিবলৈ। তই কি ক'লি? আমি ইয়াতে আছো বুলি কোৱা নাইতো। ক'বতো মই সেইটোৱে বিচাৰোঁ, কিন্তু কি কৰিবি, বন্ধুত্বৰ এনাজৰীডালে মোক বান্ধি ৰাখে। বাইদেউলে মোৰ বেয়াই লাগিছে। বৃন্দাক এবাৰ তালৈ লৈ নাযাওঁ কিয়? মানুহজনী সেই দুখতে যদি মৰি থাকে তোৰ বেয়া নালাগিব? আচল কথা কি জান তপন? ক'বলৈ গ'লে মোৰ বেয়া নালাগে। এইবোৰ বাইদেউৰ কৰ্মফল, পাপৰ শাস্তি। বাদ দে এইবোৰ। বৃন্দা ক'ত? ইমান যে চঞ্চল এই ছোৱালীজনী, অলপ সময় ৰুমটোত ধৈৰ্য ধৰি সোমাই থাকিব নোৱাৰে। ৰহ, মই চাই আহোঁ। আৰু তই কি কৰি আছ? এয়া জানো পাপ নহয়? আৰু তোমাক কেতিয়াও নেদেখিমেই নেকি দেউতা? মই বহুত কষ্টত আছোঁ ককা। মই আইতাৰ ওচৰলৈ যাব বিচাৰোঁ। অন্তিম সময়ত মই তেওঁৰ ওচৰত থাকিব বিচাৰোঁ ককা। আইতাই মোক এবাৰ চাব বিচাৰিছে ককা। মায়েও বিচাৰিছিল মই যাতে ককা আইতাৰ যত্ন লওঁ। মইতো কৈছোৱেই দেখোন, সেইখন ঘৰলৈ মইতো নাযাওঁৱেই, তোকো যাবলৈ নিদিওঁ। বৃন্দা, তই ৰুমৰ পৰা কিয় ওলাই আহিছিলি? কৈছোৱেই দেখোন বাথৰুমলৈ গৈছিলোঁ। মোৰ মূৰৰ চুলি এনেই পকা নাই, তোৰ টেনচনতে পকিছে। হয় দিয়া, লোকৰ চুলি বুঢ়া হ'লে পকে আৰু তোমাৰ চুলি মোৰ বাবে পকিছে। হ'ব, এতিয়া এইবোৰ কৈ মুখ ফুলাব নালাগে। কথা কিয় নুশুন তই মোৰ? কচোন, কিবা কাৰণত যদি বিভানে দেখিলেহেঁতেন তেতিয়া? মই তোক কিবা সুধি আছো। ককা, গালি নিদিবাচোন। মই এনেই বহুত দুখত আছোঁ। কি হৈছে তোৰ? কিয় দুখত আছ? কোৱা। মোৰ আইতাই মোৰ মাৰ লগত যি কৰিছিল তাৰ বাবে মোৰ দুখ লাগিছে সঁচা, কিন্তু এতিয়া মোৰ আইতাৰ বাবেও দুখ লাগিছে ককা। আজি মই তপন ককা আৰু দেউতাৰ কথা মনে মনে শুনি আছিলোঁ। আইতা আৰু বেছিদিন জীয়াই নাথাকে ককা। তই কান্দিছ কিয়? মই মোৰ মাৰ অন্তিম ইচ্ছা ৰাখিব নোৱাৰিলোঁ ককা। মায়ে বিচাৰিছিল মই মাৰ দায়িত্ব পালন কৰাটো। ককা, আইতা, দেউতা সকলোৰে প্ৰতি। মই বহুত কষ্টত আছোঁ ককা। মই আইতাৰ ওচৰলৈ যাব বিচাৰোঁ। অন্তিম সময়ত মই তেওঁৰ ওচৰত থাকিব বিচাৰোঁ ককা।
তোমাক এইখন ঘৰৰ পৰা উলিয়াই মোৰ সোণাক মই আকৌ এইখন ঘৰৰ পোৱাৰী কৰি আনিব বিচাৰিছিলোঁ। পুৰণি কথাবোৰ কৈ বৰ্তমানক কিয় কষ্ট দিয়ে মা? যি হ'ল পাহৰি যাওক। এয়া লোৱা। এয়া কি মা? মোৰ দায়িত্ব মই ইমানতে সামৰিলোঁ। এতিয়া এইখন ঘৰৰ মালিকনী তুমি চলাবা এতিয়াৰ পৰা এইখন ঘৰ। কিন্তু মা, আপুনি থাকোঁতে মই থাকোঁ বা নাথাকোঁ, ঘৰখন তোমাৰ। ভৱিষ্যতে তুমি মোৰ ঠাই পূৰাব লাগিব। আপুনি অবিহনে বিভান কেতিয়া সুখী হ'ব নোৱাৰে। তুমি আছা নহয়, লাহে লাহে সি মাকক পাহৰি যাব দিয়া। অসম্ভৱ। সন্তানৰ জীৱনত মাকৰ স্থান কোনেও পূৰাব নোৱাৰে, ঘৈণীয়েকেও নোৱাৰে, আৰু বোৱাৰীৰ স্থানো মাকে ল'ব নোৱাৰে। ককা প্লিজ, মোক এবাৰ লৈ ব'লা আইতাৰ ওচৰলৈ। তোমাৰ কথা মই বুজি পাইছোঁ ককা, কিন্তু মানৱতাৰ খাতিৰত মোক এবাৰ লৈ ব'লা না ককা। আইতাই মোক এবাৰ চাব বিচাৰিছে ককা। মায়েও বিচাৰিছিল মই যাতে ককা আইতাৰ যত্ন লওঁ। মইতো কৈছোৱেই দেখোন, সেইখন ঘৰলৈ মইতো নাযাওঁৱেই, তোকো যাবলৈ নিদিওঁ। কাৰণ তই তালৈ যোৱাৰ পাছত তোক বৰ মৰম কৰিব, মোৰ পৰা আঁতৰাই নি সেইখন ঘৰত ৰখাৰ চেষ্টা কৰিব। মানুহবোৰ ভাল নহয় অ' মা। সিহঁতে স্বাৰ্থৰ বাবে যিকোনো পৰ্যায়লৈ নামিব পাৰে। জীৱন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই। হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয়, হঠাতে কি হয় সপোনো হেৰাই। জুৰি আবেগৰে